নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আগন্তুক আসাম পুলিচ ৰিটেন এক্সাম পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ কেইটামান লৈ আহিছোঁ। আশা কৰোঁ মনোযোগেৰে আটাইসমূহ প্ৰশ্নোত্তৰ চাব। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইন এনচিয়েণ্ট টাইমছ আসাম ইজ অলছ' নোন বাই দি নেম অফ। প্ৰাচীন কালত অসমক কি নামেৰে জনা যায়? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰাগজ্যোতিষপুৰ। পিছৰ প্ৰশ্ন, ইন হুইচ হিল টপ দি কামাখ্যা টেম্পল ইজ লোকেটেড। কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীলাচল পাহাৰ। নীলাচল পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ দি কেপিটেল অফ আসাম শিফ্ট ফ্ৰম শ্বিলং টু দিছপুৰ। কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। পিছৰ প্ৰশ্ন, দি আসাম সাহিত্য সভা ফাৰ্ষ্ট ফাউণ্ডেড ইন দি ইয়েৰ। অসম সাহিত্য সভা প্ৰথম প্ৰতিষ্ঠা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1917। অসম সাহিত্য সভা প্ৰথম প্ৰতিষ্ঠা হৈছিল 1917 চনত। দি ফাৰ্ষ্ট কনফাৰেন্স অফ আসাম সাহিত্য সভা ৱাজ হেল্ড এট। অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত হয় 1917 চন শিৱসাগৰত। পিছৰ প্ৰশ্ন, হু ৱাজ দি ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আসাম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটোৱেই হৈছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন আসাম। অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 7। অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা 7খন। নেক্সট কুৱেশ্যন, টোটেল নাম্বাৰ অফ ব্ৰিজ অভাৰ দি ৰিভাৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 6। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা হৈছে 6খন। দি নৰনাৰায়ণ সেতু কানেক্টছ দি পঞ্চৰত্ন টাউন উইথ হুইচ চিটি। নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰে? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি যোগীঘোপা। নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক যোগীঘোপা চহৰৰ সৈতে সংযোগ কৰে। পিছৰ প্ৰশ্ন, হু ৱাজ দি ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি গোপীনাথ বৰদলৈ। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল
গোপীনাথ বৰদলৈ। পিছৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন দি ইয়েৰ। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বছৰত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল।